নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। হয়তো আপোনালোকে গম পাইছে যে আমি আহিছিলোঁ টাৱাঙত আহিছিলোঁ, টাৱাং ৰাইডত আহিছিলোঁ। আৰু আগৰ যিকেইটা ভিডিঅ' তাত আপোনালোকে দেখা পালে আমি কেনেকৈ আহিলোঁ মৰিগাঁৱৰ পৰা দিৰাং, তাৰপৰা ভিডিঅ' আহিলে দিৰাং টু চেলাপাছ, তাৰপৰা টাৱাং তেনেকৈ। তাৰপৰা নেক্সট ভিডিঅ' আহিলে আপোনাৰ বুমলা পাছ। ত' এতিয়া আমি ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ। আমি যোৱাকালি টাৱাঙতে থাকিলোঁ, থাকি পেলাই এতিয়া আমি গৈ আছোঁ দিৰাং। তাত আকৌ আগৰ যিখন হোটেল আছিল তাতে আমি এক ৰাতি থাকি ষ্টে কৰি আমি অহাকালিলৈ আমি ঘৰ পাওঁগৈ। সেইটো হৈছে আমাৰ প্লেনিং। এতিয়া আমি এইফালে টাইমলেছ লৈ আছোঁ। তেতিয়া ধুনীয়া এটা দৃশ্য হৈ আছিলে বাৰু, মানে পৰ্বতটো ওলাই আছিলে। বৰ্তমান দৃশ্যটো অলপ মাৰ গৈছে, মানে কুঁৱলীৰ কাৰণে ঢাক খাই গৈছেগৈ। ৰাইজসকল এনজয় কৰিলে নে তোমালোকে? এনজয় কৰিছা? আৰু ইটো আৰু গোটেই ট্ৰিপটোত মানে ঘৈণীয়েকৰ লগত কথা পাতিয়ে থাকিলে, আহি এনজয় নকৰিলেই। সেইকাৰণে সোনকালে বিয়া পাতিব নালাগে মানুহে। তৌ বিয়া পাতাই আমাৰ নিচিনা বিন্দাছ মানুহ হ'ব লাগে, ডাঙবৰলা মানুহ বিন্দাছ মানুহ। এইটো সদায় সত্য কথা। এইটো আমাক কোনো ফোন ঘৰৰ পৰা ফোন আহিছে বাৰু, তেনেকুৱা ধেৰ সময় কথা পতা মানুহ আমাৰ নাই আৰু। কি মনোমোহা দৃশ্য! এনেকুৱা দৃশ্য কেতিয়াবা সপোনত দেখিব পোৱা যায়, আৰু কেতিয়াবা টিভিত দেখা পোৱা যায়, আৰু কেতিয়াবা সেই বহীৰ কভাৰ পেজবিলাক যে এই বাকলাবিলাক তাত দেখা পোৱা যায়। সেইবুলি ইয়াক দেখা নাপাওঁ আকৌ, ইয়াক দেখা পোৱা নাযায় ইয়াক, কিন্তু তাৰ পিছত থকা এই বেকগ্ৰাউণ্ডটো দেখা পোৱা যায় দেই। ইছে হেৰি কৰি হোৱা কিয়া চাৰো তৰফ ধোঁৱা ধোঁৱা, क्यों कोई कुछ नहीं बोलता? चारों तरफ धुआं धुआं, क्यों कोई कुछ नहीं बोलता? मैं बोल रहा हूँ, हे प्रभु, हे राम कृष्ण, हे हरि नाम। ये क्या देखा? ये क्या हुआ? क्या हुआ? ये क्या देखा हमने? कोहरा ही कोहरा, कोहरा ही कोहरा। ये तो हेवन है, ये स्वर्ग है, स्वर्ग। সকল গুড মৰ্ণিং ফ্ৰম দিৰাং। আমি এতিয়া আজি ঘৰলৈ ৰাওনা হ'ম। এইটো হ'ব লাষ্ট এপিছ'ড অফ টাৱাং ৰাইড 2024। আমি ৰেডি গোটেই যাবলৈ, আৰু আমি আছিলোঁ এইখন লজত, দিৰাং টুৰিষ্ট লজ। ঠিকে আছে, আপোনাৰ 1500 টকাত এটা ৰুম লৈছিলে আমাৰ পাৰ নাইট, আৰু খোৱা বোৱা ইয়াতে চব দিয়ে। এইটো খোৱা বোৱা চাৰ্জটো এক্সট্ৰা বাৰু, বাকী খোৱা বোৱা বঢ়িয়া বনায়। ভাল এখন লজ, আপোনালোকে আহিলে ইয়াত থাকিব পাৰিব, কম দামত ধুনীয়াকৈ থাকিব পাৰিব। কম দামত ভাল ৰুম, মানে এটা ধুনীয়া একদম মানে ভাল ক্লিন এণ্ড মানে পাৰফেক্ট ৰুম। আৰু আমাৰ ইয়াত লাগেজ বান্ধি আছোঁ বৰ্তমান। লাগেজ বান্ধি হ'লে আমি ইয়াৰ পৰা ওলাই দিম আৰু আমি গাড়ী। গতিকে আমি এতিয়া পাইছোঁ এইখিনি নেকিফু, আহি আছোঁ লাহে লাহে ঘৰলৈ গৈ আছোঁ। সেইকাৰণে মনটো বহুত ভাল লাগিছে যে বন্ধু বহুত ঘৰখন দেখা পাম। আৰু এখন হোটেল, ইয়াত ৰৈছোঁ আমি, লাকপা হোটেল বুলি কয়। ইয়াতে আমি এটাখন একচুৱেলি যাওঁতে খাইছিলোঁ ইয়াতে, ভাত খুব ভাল পালোঁ, মানে খাই ধুনীয়া ঘৰৰ নিচিনা পালোঁ। সেইকাৰণে আমি আজিও আকৌ খাম ইয়াতে। আমি আজি চিকেন গ্ৰেভি ইয়াতে অৰ্ডাৰ দিছোঁ। গতিকে অলপ গাত শক্তি গোটাই লওঁ, তাৰপৰা লগ পাই আছোঁ। গতিকে এতিয়া ভালুকপুং পাই গ'লোহি আমি। আৰু বাটত হাঁহখিনি মই দেখুওৱা নাই, মানে মটৰ ব্লগ কৰা নাই কিহৰ কাৰণে, যিহেতু সেইদিনাখন দেখুৱাই গ'লোৱেই। গতিকে আৰু দেখুৱাখিনি কিনো দেখুৱাই কিমান থাকিম, সেইকাৰণে মই সেইখিনি দেখুওৱা নাই। ডাইৰেক্ট মানে ক'ত ৰৌ সেইখিনি মই দেখুৱাই আছোঁ বৰ্তমান। কিয় হোৱা কিয়া এতিয়া কেঁচু এনেকুৱা ধৰণৰ হ'ল। আমি অসমত ভৰি দিলোহি, আৰু অসমত ভৰি দিয়াৰ লগে লগে এনেকুৱা গৰম লাগিছে, গৰমত থাকিব পৰা নাই কোনো। গতিকে আমি এইবিলাক জেকেট চব খুলি দিছোঁ অলপ সময়ৰ কাৰণে। এইবিলাক চব খুলি দিছোঁ। গতিকে আমি এতিয়া এইখিনিতে ৰৈছিলোঁ, তাৰ কাৰণটো হ'ল কি, আমাৰ এই গোটেই ট্ৰিপটোত আমাৰ টাৱাং ৰাইডত এই কেইখন জাইলৰ পৰা হয়, আমাৰ গোটেই টাৱাং ৰাইডত আমাৰ কিমান টোটেল খৰচ হ'ল, আৰু গাইপতি কিমানকৈ আমি দিছিলোঁ, আৰু কোনে কিমান পাব, আমি গোটেইখিনি হিচাপ ইয়াতে কৰিলোঁ ধুনীয়াকৈ। খুব সুন্দৰকৈ আমি হিচাপ কৰিলোঁ ধুনীয়াকৈ। গতিকে আমাৰ ইয়াতে টোটেলটো হৈছিলে কিমান আছিলে, টোটেলটো 23,000 কিমান আছিলে? 23,090। আমাৰ টোটেল মানে 23,090 নে কিমান টকা হ'ল টোটেল খৰচটো গোটেই আমাৰ গোটেইকেইজন মিলাই। তাৰপৰা আমাৰ গাইপতি আমাৰ পৰিলগৈ 5,770 টকাকৈ পৰিলে গাইপতি। গতিকে আমাৰ এতিয়া বঢ়িয়াকৈ মিলি গ'লে হিচাপটো সুন্দৰভাৱে হিচাপ পত্ৰ কৰি হৈ গ'ল। এতিয়া আমি ঘৰলৈ ৰাওনা হ'ম। কিমান হ'লগৈ পইচা? যিটো এইকেইটা পইচা ৰ'লগৈ। তোমাৰ কিমান ৰ'লেগৈ? 430 টকা। 430 টকা ৰ'ল। টকা 20 টকা আৰু মোৰ সেই 20 টকা। তাৰমানে সেই সৰতে মই তাৰমানে পূৰা জোখত পইচা লৈ আহিছিলোঁ আমি।
একদম দি একদম বিশ্বাস হৈছেগৈ আৰু মই আকৌ দি কিনিলোঁ যে এনেই পইচা ৰ'লে হয় ইহঁতৰ অলপ পইচা ৰৈ গ'ল অলপ বেছিকৈ হ'ব দে আমাক এতিয়া খুৱাই দিব এইখিনি পইচা ন দিয়া আমি এতিয়া পাই গৈছোঁ তেজপুৰ পাৰ হ'লোঁ আমি নগাঁও পামগৈ অলপ আহি আছোঁ তেহেপকৈ আহি আছোঁ ৰাতিখন যিহেতু বেছি স্পীড চলোৱা নাই আৰু ইয়াতে ৰৈছোঁ আমি ইয়াতে খাম চাহ কি খাবা তাতো এইকেইদিন মাংস চাংস খাই আছা মাছে মাংস বাহিৰত একো খোৱাই নাই চাহটো নিৰামিষে খাম চাহৰ লগত কি মাংস খাবা নেকি চাহটো নিৰামিষে খাম আজি মিঠাই বহুত দিন মিঠাই খোৱা নাই মিঠাই এটা খাব লাগিব সকল এতিয়া আছোঁ মই মোৰ দোকানত একচুৱেলি আমি আহি পোৱা দিন হ'ল কেইদিনমান আমি আপোনাৰ মাৰ্চৰ 7 তাৰিখে নে 6 তাৰিখে আহি পাইছিলোঁ মানে শিৱৰাত্ৰিৰ আগদিনা আমি আহি পাইছিলোঁ ঘৰ গতিকে এতিয়া আকৌ সেই আগৰ জীৱন দোকানী জীৱন বেক টু দিছ বিজনেছ লাইফ এগেইন এয়া আছে আমাৰ খোলাগাঁও চাৰিআলি আৰু এয়া আছে মোৰ দোকান গতিকে আমাৰ যি টাৱাং ৰাইডৰ এপিচ'ডটো এইটোৱে হ'ব লাষ্ট এপিচ'ড আৰু শেষ হ'ল আৰু এণ্ডিং অফ টাৱাং ৰাইড এপিচ'ড গতিকে আকৌ আমি লগ পাম নেক্সট ৰাইডটো কেতিয়া হ'ব ক'ব নোৱাৰোঁ আকৌ ভাল এটা প্লেনিং কৰিব লাগিব আমি ধুনীয়াকৈ প্লেন কৰি পেলাই যাম আকৌ হয়তো সোনকালেই কৰিম নেক্সট ৰাইডটো দাদা কি আছিলে চেন লাগে কিয় আপোনাৰ চেন নাই জানো পেণ্টত হয় নেকি আমাৰ দাদা আকৌ দৰ্জি মানে মোৰ দোকানৰ পৰা চেণ্টেল নি থাকে কিন্তু পইচাহে নিদিয়ে হ'লে এটাও আৰু কি লৈছে এইবিলাক বুটাম 10 টকা গতিকে আজিৰ ভিডিঅ'খিনি শেষ হ'ব চোৱাৰ কাৰণে বহুত ধন্যবাদ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কি কৰিব লাগে বোলে আৰু কি কৰিব লাগে বুটাম আৰু ফ'ল' ঠিকে আছে ধন্যবাদ নমস্কাৰ জয় অসম বাই বাই